আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে গ্ৰেড 4 পোষ্ট মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ এক্সামিনেশ্যন নাই আৰু কোনো ধৰণৰ আপোনালোকে ইয়াত এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে আৰু আপোনালোকৰ চিম্পল এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপুনি 8 পাছ হৈছে তেন্তে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ বাবে খুবেই ভাল খবৰ। আপোনালোকে যিটো গ্ৰেড 4 পোষ্ট ওলাইছে, বহুত বেছি পোষ্ট ওলাইছে। আপোনালোকে ইয়াত চিম্পল 8 পাছ যদি আপোনালোকে পাছ আউট হৈছে তেনেহ'লে এই পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ কেনেকুৱা আৰু আপোনালোকৰ ইয়াত কোনো ধৰণৰ এক্সামিনেশ্যন নাই আৰু ইয়াত আপোনালোকৰ এটা চিম্পল এটা ইণ্টাৰভিউ হ'ব। তাৰপিছতে আপোনালোকে ডাইৰেক্ট ফাইনেল চিলেকশ্যন পাব। এইটো হৈছে গভৰ্ণমেণ্ট জব। আপোনালোকে কোনো চিন্তা নকৰিব। আৰু যদিহে আপোনালোকে এই ভিডিঅ'টি পোনপ্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু আপোনালোকে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে এই চেনেলটোত আগতো দিনতো পাই থাকিব। পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ, বৰপেটা জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ বাবে আপোনালোকৰ বাবে ড্ৰাইভাৰ পোষ্ট মুকলি কৰি দিছে। আপোনালোকে ইয়াত যদিহে চিম্পল 8 পাছ হৈছে তেন্তে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকক জনাই দিছোঁ যে আপোনালোকে ইয়াত পোনপ্ৰথমতে বৰপেটা আপোনালোকৰ যিটো নেকি জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট হয়, এইটোৰ বাবে আপোনালোকৰ পদ মুকলি কৰি দিছে। এইটো আপোনালোকৰ সম্পূৰ্ণ আপোনালোকৰ বাবে ড্ৰাইভাৰ পোষ্ট। আপোনালোকৰ যদি LMV লাইচেঞ্চ আছে তেনেহ'লে আপোনালোকে ইয়াত এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। পোনপ্ৰথমতে আপোনালোক মই জনাই দিছোঁ, ইয়াত আপোনালোকৰ অৰ্গেনাইজেশ্যনটো আপোনালোকে কোনে কৰিছে দেখিছে। ইয়াত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বৰপেটাৰ ফালৰ পৰা ওলাইছে আৰু বৰপেটা জুডিচিয়াৰী আছাম। ইয়াত পোষ্টটোৰ নাম হৈছে ড্ৰাইভাৰ। টোটেল পোষ্ট আছে আপোনালোকৰ বাবে এটা, আৰু ইয়াত মন্থলি চেলাৰী আপোনালোকে 15,000ৰ পৰা আৰম্ভ হৈ আপোনালোকৰ 25,000 বা আপোনালোকে 35,000লৈকে পাব। এইটো হৈছে আপোনালোকৰ চিম্পল ফাৰ্ষ্ট পে'মেণ্ট হ'ব আৰু চিম্পল আপোনালোকৰ এক্সট্ৰা এলাউঞ্চেছ থাকিব। এইটো আপোনালোকে ফাৰ্ষ্ট পে'মেণ্ট আপোনালোকে 25,000ৰ পৰা আৰম্ভ হ'ব। জব টাইপ আপোনালোকৰ কণ্ট্ৰেকচুৱেল হ'ব আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছ আৰু লাষ্ট ডেট আপোনালোকৰ 31 জুলাই, অৰ্থাৎ আপোনালোকে জুলাই মাহৰ 31 তাৰিখৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে আপোনালোকে জানিছে পোষ্ট ডিটেইলছ দিছোঁ। ইয়াত আপোনালোকে চাব নেম অফ দ্য পোষ্ট এণ্ড নাম্বাৰ অফ ভেকেঞ্চিজ। আপোনালোকৰ বাবে ড্ৰাইভাৰ আৰু কণ্ট্ৰেকচুৱেল পোষ্ট হয় এটা আছে আৰু মান্থলি চেলাৰী আপোনালোকে 15,000ৰ পৰা পাব। আৰু ইয়াত আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ বাবে, আৰু আপোনালোকে ইয়াত বিফৰ এপ্লাইং কেণ্ডিডেট মাষ্ট মেক চিয়'ৰ দে মিট অল দ্য এলিজিবল কণ্ডিশ্যন মেনশ্যন বিল'। তলত আপোনালোকে এপ্লাই কৰাৰ আগতে এইটো চাওক যে আপোনালোকৰ এইখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বা আপোনালোকে এইখিনি ইলিজিবল হয় নে নহয়, এইটো আপোনালোকে চাই লওক। পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ, চিম্পল যদি আপোনালোকে 8 পাছ হয় তেন্তে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে ড্ৰাইভিং লাইচেঞ্চ যদি LMV আপোনালোকৰ আছে তেনেহ'লে এই পোষ্টটোৰ বাবে আপোনালোকে যোগ্য আৰু আপোনালোকে আবেদন কৰিব পাৰিব। লেংগুৱেজ আপোনালোকৰ নলেজ এছামিজ থাকিব লাগিব আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থকাটো বা আপোনালোকৰ চাৰ্টিফিকেট থকাটো অতি প্ৰয়োজনীয়। যদিহে আপোনালোকৰ এই চাৰ্টিফিকেটটো নাই তেনেহ'লে আপোনালোকে এতিয়া চাৰ্টিফিকেটটো বনাই লওক। আপোনালোকে এদিনতে চাৰ্টিফিকেটটো বনাব পাৰিব। এজ লিমিট আপোনালোকৰ বাবে মিনিমাম এজ দিয়া আছে 18 বছৰ আৰু মেক্সিমাম এজ দিয়া আছে 40 বছৰ। এজ কেলকুলেট এজ অন 1 জানুৱাৰী 2026 কাউণ্ট কৰা হ'ব। আৰু এজ ৰিলেক্সেশ্যন আপোনালোকৰ গভৰ্ণমেণ্ট ৰুলৰ দ্বাৰা পাব। SC ST সকলে 5 ইয়াৰ্ছ পাব, OBC সকলে 3 ইয়াৰ্ছ পাব। ইয়াত আপোনালোকৰ বাবে খুবেই ভাল খবৰ যে আপোনালোকৰ ইয়াত ষ্টেজ 1 থাকিব, ড্ৰাইভিং টেষ্টটো থাকিব। তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা ভইচ হ'ব। তাৰপিছত আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব। ইয়াতে মই আপোনালোকক জনাইছোঁ কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই প্ৰচেছটো হৈছে সম্পূৰ্ণ অফলাইন। আপোনালোকে অফলাইন থ্ৰু দি এপ্লাই কৰিব লাগিব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এপ্লিকেশ্যন দিয়া আছে, আপোনালোকে ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ফৰ্মটো পঢ়াব। তাৰপিছত আপোনালোকে পাছপৰ্ট চাইজ ডিটেইল এডুকেশ্যন কোৱালিফিকেশ্যন গোটেইখিনি আপোনালোকে এটেচ কৰিব। তাৰপিছত আপোনালোকে নিজেই গৈ পালে আপোনালোকে ড্ৰপ বক্সত জমা দিব পাৰে, নতুবা আপোনালোকে পোষ্ট থ্ৰু দিও আপোনালোকে জমা দিব পাৰে। ডকুমেণ্ট কি লাগিব সেইটো আপোনালোকে জানি লওক। এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটখিনি লাগিব। পোনপ্ৰথমতে আপোনালোকৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট এজ প্ৰুফ, ভেলিড ড্ৰাইভিং লাইচেঞ্চ লাগিব, ভেলিড এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। যদি আপোনালোকৰ ৰিনিউৱেলৰ আপোনালোকৰ ডেট আউট হৈ গৈছে তেনেহ'লে আপোনালোকে নতুনকৈ বনাওক। আৰু এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে তেনেহ'লে দিব। আৰু আপোনালোকৰ যদি অন্য কিছুমান ডকুমেণ্ট আছে তেনেহ'লে দিব। আৰু আপোনালোকৰ পাছপৰ্ট চাইজ ৰিচেণ্টলি উঠা আপোনালোকে 2খন ল'ব, ঠিক আছে, তাতে এটেচ কৰি দিব। আৰু ইয়াত আপোনালোকে দেখিছে এইটো সম্পূৰ্ণ কণ্ট্ৰেকচুৱেল পোষ্ট হয়, ড্ৰাইভাৰ হয় আৰু আপোনালোকৰ বাবে গভৰ্ণমেণ্ট হয়, ঠিক আছে। ইয়াতে মই আপোনালোকক জনাই দিছোঁ, যদিহে আপোনালোকে এই পোষ্টৰ বাবে ইচ্ছুক হয় তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে লিংকটো দিয়া আছে, ফৰ্মখন আপোনালোকে ডাউনলোড কৰি জমা দিব পাৰে। আৰু ইয়াত আপোনালোকৰ ইয়াতে দিয়া আছে আপোনালোকৰ বাবে যে আপোনালোকে যদি পোষ্ট অফিচৰ থ্ৰু দি দিয়ে তেনেহ'লে আপোনালোকে এই আপোনালোকৰ এড্ৰেছটো চাই ল'ব। দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম চেয়াৰমেন, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বৰপেটা, ফাৰ্ষ্ট ফ্ল'ৰ, ব্লক, ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোৰ্ট কমপ্লেক্স, PU বৰপেটা, পিন 781301 আছাম। ইম্পৰ্টেণ্ট পইণ্ট টু ৰিমেম্বাৰ, আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে। এইটো হৈছে
পাৰ্মানেণ্ট নহয় কিন্তু গভৰ্ণমেণ্ট হয় আৰু কিন্তু আপোনালোকৰ বাবে কণ্টেক্সচুৱেল হয় আৰু আপোনালোকৰ ফিক্স পে'মেণ্ট হ'ব 15,000 কিন্তু এক্সট্ৰা এলাউঞ্চেছ থাকিব পিছত আপোনালোকে চিন্তা নকৰিব আৰু অনলি ওৱান ভেকেঞ্চি ইজ এভেইলেবল এটা ভেকেঞ্চি আছে আৰু আপোনালোকে অসমৰ কেণ্ডিডেট হ'ব লাগিব আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যনত নাম থকা অতি প্ৰয়োজনীয় আৰু আপোনালোকৰ ইয়াত পোষ্ট অফিচৰ থ্ৰুদি আপোনালোকে এই এপ্লিকেশ্যনটো সম্পূৰ্ণ কৰিব পাৰিব নতুবা আপোনালোকে নিজেই গৈ পেলাই ড্ৰপ বক্সত আপোনালোকে জমা দিব পাৰে ঠিক আছে আপোনালোকৰ হাতত দুটা অপশ্যন আছে পোষ্ট অফিচ আৰু ড্ৰপ বক্স ঠিক আছে তাৰপিছত আপোনালোকৰ যদিহে ৰিজেকশ্যন আহে তেনেহ'লে ইমেইল বা আপোনালৈ ফোন আহিব নতুবা আপোনালোকলৈ তেওঁলোকে মেছেজ পঠাব ঠিক আছে তাৰপিছত আপোনালোকৰ যদিহে চিলেকশ্যন হয় তেনেহ'লে আপোনালোকৰ বাবে আৰ ইউ চিলেক্ট বুলি আহিব ঠিক আছে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ